वेलकम टू भद्रा आईएएस एकाडेमी। तो काली एपीएससी प्रिलिम्स अलरेडी हो गल, तो आशा करिছো आपनलोকৰ পৰীক্ষা ভালে হৈছে বুলি। तो काली जिখন एपीएससी प्रिलिम्सৰ जिখন পেপাৰ আছিল জিএছ পেপাৰ 1 जिখন আছিল তাৰে মই ইণ্ডিয়ান পলিটি আইআৰ আৰু অলপমান কাৰেন্ট এফেয়াৰ্ছৰ যিখিনি পোৰশন আহিছিল তো সেইখিনি বস্তুৰে কাৰেক্ট এনসাৰ কি কি কোনটো এনসাৰ কোনটো কোৱেশ্চনৰ কোনটো এনসাৰ হ'ব আৰু আমি যিখিনি ক্লাছত পঢ়াইছিল বা আমি যিখিনি মেটেৰিয়েলছ প্ৰভাইড কৰিছিল ষ্টুডেণ্টক কোৰ পৰা কোনটো কোৱেশ্চন কেনেকুৱাকে ৰিলেটেড হৈ আছিল কেনেকুৱাকে আহিছে তো সেইখিনি বস্তু জাস্ট মই আজি আপোনালোকৰ আগত ডিসকাস কৰিম। ওকে, তো মই যিখন পেপাৰ লৈ আছো এখন আছে পেপাৰ সেট এ পেপাৰ হয়, বাট মই অলৰেডি যিখিনি কোৱেশ্চন আছে ন কোৱেশ্চনখিনি মই অলৰেডি দি দিছো, তো বেলেগ সিৰিজত থাকিলেও কোনো প্ৰবলেম নাই কি। ওকে, তো প্ৰথম কোৱেশ্চনটো যদি মই চাও যেটো কোৱেশ্চন নম্বৰ 5 ত আহিছিল সিৰিজ এ যেটো কোৱেশ্চন নম্বৰ 5 ত আছিল যেটো এলএসি বিষয় কৰিছে। ওকে, লাইন অফ এক্সুৱেল কন্ট্ৰোলৰ বিষয় কৰিছে। লাইন অফ এক্সুৱেল কন্ট্ৰোল যেটো আছিল ইজ এ ডিসপিউটেড বৰ্ডাৰ লাইন বিটুইন কোন দুখন কান্ট্ৰি। ওকে, অপচন এ দি থোৱা আছে ইণ্ডিয়া এণ্ড চাইনা, অপচন বি দি থোৱা আছে চাইনা এণ্ড পাকিস্তান, অপচন সি দি থোৱা আছে চাইনা আৰু পাকিস্তান, অপচন ডি দি থোৱা আছে চাইনা আৰু নেপাল। তো ইয়াতে আমাৰ কারেক্ট आंसर কি হ'ব অপচন এ। ওকে, ইয়াতে আমাৰ কারেক্ট आंसर হ'ব অপচন এ, দ্যাট ইজ ইণ্ডিয়া এণ্ড চাইনা। ওকে, অপচন এ আমাৰ ইয়াতে কারেক্ট आंसर হ'ব। আৰু এই যেটো কোৱেশ্চন আহিছিল না, তো এইখিনি বস্তু যদি চাই এই মেপখন যদি চাই আপোনালোকে তো ইয়াতে দেখা পাইছে লাইন অফ এক্সুৱেল কন্ট্ৰোল। ওকে, তো লাইন অফ এক্সুৱেল কন্ট্ৰোল এটা ডিসপিউটেড এৰিয়া হয়, তো এইটো হৈছে লাইন অফ এক্সুৱেল কন্ট্ৰোল। আৰু এই বস্তুটোকে আমি যেতিয়া ক্লাছত যেতিয়া আমি ইন্টাৰনেশ্যনেল ৰিলেচনৰ যেতিয়া ক্লাছটো হৈছিলে তেতিয়া ইণ্ডিয়া চাইনা ৰিলেচন আমি ডিসকাস কৰিছিলো, তেতিয়া এইখন মেপে আমি ডিসকাস কৰিছিলো। তো তাৰ পৰা ডাইৰেক্টলি এই কোৱেশ্চনটো আহি গৈছে। ওকে, মই নকওঁ ডাইৰেক্টলি তাপা কাটিছে বুলি, বাট এই কোৱেশ্চনটো কমন পৰি গৈছে। ওকে, তো নেক্সট কোৱেশ্চন আমি চাও, কোৱেশ্চন নম্বৰ 2 টো আমি চাও। ওকে, ওকে, তো ইয়াতে কোৱেশ্চন নম্বৰ আমাৰ 2 যদি চাও, ৰাম জন্মভূমি যেটো বাবৰি মছজিদ যেটো কেছ আছে। ওকে, যেটো পপুলাৰলি অযোধ্যা ভাৰ্ডিক্ট বুলি কোৱা হয়, তো হুইচ হাই কোৰ্ট in India referred this case to the Supreme Court after 2010. Okay, ইয়াতে আমাৰ চাৰিটা অপচন দি থোৱা আছে লখনৌ হাই কোৰ্ট, এলাহাবাদ হাই কোৰ্ট, দিল্লী হাই কোৰ্ট আৰু পাটনা হাই কোৰ্ট। তো এইটো যদি কোৱেশ্চন চাও আমাৰ যেটো ডেইলি এমসিকিউ প্ৰভাইড কৰা হয়, ডেইলি আমাৰ যিখিনি এমসিকিউ প্ৰভাইড কৰা হয় কারেন্ট এফেয়াৰ্ছৰ ওপৰত, তো তাৰ পৰা এই কোৱেশ্চনটো কমন পৰিছে। ওকে, আমাৰ যিজন স্যাৰ ওকে আমাৰ ডেকা স্যাৰ যিখিনি বস্তু প্ৰিপেয়াৰ কৰে তো তাৰ পৰা এই বস্তুটো কমন পৰিছে। ওকে, তো ইয়াতে কারেক্ট आंसर কি হ'ব আমাৰ অপচন বি, দ্যাট ইজ এলাহাবাদ High Court. Okay. Next question to the South. Who was the ruler of Kashmir at the time of India's independence? Okay. यादा साइड ऑप्शन दी थोड़ा से फारूक अब्दुल्ला, शेख अब्दुल्ला, करण सिंह और हरि सिंह। तो याते हमार जो करेक्ट आंसर होबो, हमार करेक्ट आंसर होबो ऑप्शन डी, दैट इज राजा हरि सिंह। तो এই বস্তুটো আমি যেটা ক্লাসত যেতিয়া আমি ইন্টারন্যাশনাল রিলেশন পঢ়িছিলো তেতিয়া আমি ইন্ডিয়া পাকিস্তানৰ যেটো ৰিলেশন পঢ়িছিলো, ওকে, যেটা কাশ্মীৰৰ ইস্যুটো পঢ়িছিলো তেতিয়া আমি এটা টাইমলাইন চাইছিলো। ওকে, যে কাশ্মীৰ ইস্যুটো কেনেকুৱাকে আসলতে ইভলভ হৈছিলে, যে কিয় এই কাশ্মীৰৰ এই এৰিয়াখিনি কিয় ডিসপিউটেড হৈ আছে, তো সেইটো বুজাবৰ কাৰণে তেতিয়া আমি ৰাজা হৰি সিঙৰ মানে আমি গোটেই কাহিনীটো চাইছিলো। তো সেই কোৱেশ্চনটোৱে আমাৰ এক্সামত আহিছে, তো এই কোৱেশ্চনটো আমাৰ কমন পৰি গৈছে। নেক্সট ইয়াত কৰিছে the boundary demarcation between India and Pakistan came into force on 17 August 1947. Which line divide these two countries? Okay, तो ये एकदम बहुत easy question है। Okay, तो एक अपने সকলে জানে চাগে, it is option B, that is Red Cliff line. Okay, আৰু এটা question আহিছে যেটো আসাম পলিটি সেকশনৰ পৰা আহিছে। তো as per the 2011 census, how many gaon panchayats are there in Assam? Okay, तो option A 2005, option B 2100, option C 2002 और option D 2305। तो ইয়াতে কারেক্ট आंसर হয় আমাৰ অপচন সি, দ্যাট ইজ 2202। ওকে, তো এই বস্তুটো যেতিয়া আমি ক্লাছত যেতিয়া আমি আসাম পলিটি যেটো আসাম পঞ্চায়তী ৰাজ সিস্টেম পঢ়িছিলো তেতিয়া ষ্টুডেন্ট বিলাকক এই বস্তুটোকে উলিয়াব দিয়া হৈছিল। ওকে, হোম অ্যাসাইনমেন্ট হিচাপে দিয়া হৈছিল যে গাঁও পঞ্চায়ত কিমান কিখন আছে, জিলা পৰিষদ কিমান কিখন আছে, ওকে, আঞ্চলিক পঞ্চায়ত কিমান কিখন আছে, সেইটো উলিয়াবলে অ্যাসাইনমেন্ট দিয়া হৈছিল। তো সেইটো কোৱেশ্চনো কমন পৰিছে আমাৰ। ওকে, নেক্সট কোৱেশ্চন যদি আমি চাও, on 23rd March 2019 the first Lokpal of India was appointed. তো কোনজন ফার্স্ট লোকপাল আছিল তো হেতু আমাক সুধিছে। তো ইয়াতে আমাৰ কারেক্ট आंसर কি হ'ব পিনাকি চন্দ্ৰ ঘোষ। তো যেটো আমাৰ কারেন্ট এফেয়াৰ্ছৰ যেটো ডেইলি এমসিকিউ হয় তাৰ পৰা এই কোৱেশ্চনটো কমন পৰিছে। নেক্সট আছিল which of the following articles empowers the governor to appoint the chairman
and the other members of a state public service commission. तो ইয়াতে আমাৰ কারেক্ট आंसर है ऑप्शन सी, that is article 316. Okay, article 316. Article 315 it is related to constitution of state public service commission, and 316 it is related to the appointment. Okay, appointment of the chairman and other members of the state public service commission. तो এই বস্তুটো আমাৰ যেটো আমাৰ ক্লাছৰ যে টপিক আছিল ইউনিয়ন পাব্লিক সার্ভিস কমিশন আৰু স্টেট পাব্লিক সার্ভিস কমিশনৰ তাৰ নোটছতে এইখিনি বস্তু দি থোৱা আছিল। নেক্সট আহিলে, who was the first speaker of Lok Sabha of the Indian Parliament? Okay, तो ইয়াৰ करेक्ट आंसर হয় ऑप्शन डी, that is GV Mavlankar. Next, who was India's prime minister when the government introduced the modern Panchayati Raj system by the 73rd constitutional amendment act and gave it a constitutional status? Okay, तो এই বস্তুটো যদি আপোনালোকে চাই, ওকে, তো 73rd constitutional amendment act আমাৰ কেতিয়া আহিছিলে? আমাৰ 1992 আহিছিলে। ওকে, আৰু 1992 ওকে 1990 ৰ সময়ত এইখিনি সময়ত আমাৰ প্ৰাইম মিনিষ্টাৰ কোন আছিলে? পিভি নৰসিংহ ৰাও। ওকে, কাৰণ এই বস্তুটো তাৰ পৰা আপোনালোকে এটা হেৰি কৰিব পাৰে যে সেইখিনি সময়তে আমাৰ লুকটিছ পলিচি আহিছিলে। ওকে, আমি আমাৰ ইকনমি লিবাৰেলাইজ কৰিছিলো। ওকে, কোনোবাই যদি এক্সাক্টলি নাজানিলেও তো তেনেকে ৰেফাৰেন্স কৰি পেলাই এই কারেক্ট आंसर অপশন এ বুলি এটা আইডিয়া লগাব পাৰে। ওকে, নেক্সট আহিছে, তো এইটো এটা বহুত কমন কোৱেশ্চন হয়, এই বস্তুটো ক্লাছত বাইরে প্ৰতি ডিসকাস কৰি থাকা হয়। এই কোৱেশ্চনটো যে আমাৰ যিখন ইণ্ডিয়ান কনস্টিটিউশন আছে, ওকে, তাতে যেটো আমাৰ শিডিউল 7 আছে, ওকে, শিডিউল 7 আছে, তাতে তিনিখন লিষ্ট দি থোৱা আছে। ওকে, তিনিখন লিষ্ট, দ্যাট ইজ স্টেট লিষ্ট, ইউনিয়ন লিষ্ট আৰু কনকারেন্ট লিষ্ট দি থোৱা আছে। মানে স্টেটৰ কোনবিলাক লেজিসলেটিভ পাৱাৰ আছে, কোনবিলাক এৰিয়াছৰ ওপৰত লেজিসলেটিভ পাৱাৰ আছে, আমাৰ ইউনিয়নৰ বা সেন্টাৰৰ কোনবিলাক এৰিয়াছৰ ওপৰত লেজিসলেটিভ পাৱাৰ আছে। তো সেই গোটেইখিনি বস্তু ক'ত দি থোৱা আছে? ওকে, এইটোৱে কোৱেশ্চনটো সুধিছে, which among the following schedules of the Indian constitution is related with the distribution of power between the union and states? তো ইয়াতে কারেক্ট आंसर হ'ব কি? অপশন বি, that is schedule 7. ওকে, আৰু এই বস্তুটো ক্লাছত ভাৰে প্ৰতি পঢ়োৱা হৈছিল। ওকে, আমি এই বস্তুটো পঢ়িছিলো, যেটো আমাৰ চেপ্টাৰ আছিলে নেচাৰ অফ দ্য ইণ্ডিয়ান ফেডাৰেল সিস্টেম। সেই তাতো আমি সেই বস্তুটো পঢ়িছিলো। লগতে আমি যে আমাৰ ইণ্ডিয়ান কনস্টিটিউশনৰ যিবিলাক বেলেগ বেলেগ প্ৰভিজনছ আছে, ওকে, সেই বেলেগ বেলেগ প্ৰভিজনছ বিলাক আমি ক'ৰ পৰা বড়ো কৰিছিলো, সোৰ্সেছ বিলাক, তেতিয়াও আমি সেইবিলাক বস্তু পঢ়িছিলো। ওকে, তেতিয়াও সেইখিনি বস্তু ডিসকাস কৰা হৈছিলে। তো সেই বস্তুটো আমাৰ কমন পৰিছে ক্লাছৰ পৰা। ওকে, তো নেক্সট কোৱেশ্চনটো চাও। When did the first amendment of Indian Constitution take place? Okay, মানে আমাৰ ইণ্ডিয়ান কনস্টিটিউশনৰ ফাৰ্স্ট এমেন্ডমেন্ট কেতিয়া হৈছিলে? ওকে, সেই বস্তুটো সুধিছে। আৰু এই বস্তুটো ক্লাছত বাইরে প্ৰতি কোৱা হৈছিলে যে আমাৰ ইণ্ডিয়ান কনস্টিটিউশন 1950 লাগু হৈছিলে। ওকে, ইট কেম ইনটু ফোর্স ফ্রম 1950, আৰু ঠিক এবছৰৰ পিছতে ওকে আমাৰ ফাৰ্স্ট এমেন্ডমেন্টটো হৈছিলে। তো সেই বস্তুখিনি ডিসকাস কৰা হৈছিলে। 1950 আমাৰ ইণ্ডিয়ান কনস্টিটিউশন কমেন্সমেন্ট হৈছে। এবছৰৰ পিছত সেইখন কি হৈছে? প্ৰথমবাৰৰ কাৰণে কনস্টিটিউশনখন এমেন্ডমেন্ট কৰা হৈছিলে। তো 50 পিছত এবছৰ পিছত কিমান আছে? 51। তো ইয়াৰ পৰা অপশন এ, ওকে, এটো কারেক্ট आंसर বুলি আমি আৰম্ভত ক'ব পাৰো। ওকে, তো এই বস্তুটো আমাৰ যেটো এমেন্ডমেন্ট অফ দ্য ইণ্ডিয়ান কনস্টিটিউশন, ওকে, তাৰ উপৰিও এটো এমেন্ডমেন্ট অফ দ্য ইণ্ডিয়ান কনস্টিটিউশনৰ উপৰিও বেলেগ বেলেগ যেতিয়া আমি চেপ্টাৰবিলাক পঢ়ি আছিলো, তেতিয়াও সেইখিনি বস্তু বাইরে প্ৰতি কোৱা হৈছিলে যে এবছৰৰ পিছতে আমাৰ ইণ্ডিয়ান কনস্টিটিউশনত প্ৰথমবাৰ এমেন্ডমেন্ট হৈ গৈছিলে, মানে কনস্টিটিউশন লাগু হোৱাৰ এবছৰৰ পিছতে। ওকে, তো সেই বস্তুটো আমাৰ কমন পৰিছে। নেক্সট, okay, under article 368 the parliament has no power to repeal the fundamental rights because, okay, option A di thwa ase integral part of the basic structure of the constitution, option B di thwa ase integral part of the human rights, option C di thwa ase enshrined under part 3, or option D di thwa ase all of the above. Okay, so it is how এই টপিকটো, ওকে, এই টপিকটোকে যদি আমি আমাৰ টপিক যেটো আমি পঢ়িছিলো যেটা বেসিক স্ট্রাকচার অফ দ্য ইন্ডিয়ান কনস্টিটিউশন, দ্য বেসিক স্ট্রাকচার মানে কি হয়, কেশৱানন্দ ভাৰতী কেশৰ বিষয়ে যেতিয়া পঢ়িছিলো তেতিয়া আমি এইখিনি বস্তু ডিসকাস কৰিছিলো যে পাৰ্লিয়ামেন্টে আমাৰ ইণ্ডিয়ান কনস্টিটিউশনত যিকোনো বস্তু সলাই দিব পাৰে, provided the basic structure of the Indian constitution is kept intact. মানে পাৰ্লিয়ামেন্টে আমাৰ ইণ্ডিয়ান কনস্টিটিউশনত যিকোনো প্ৰভিজন সলাব পাৰে, বাট বেসিক স্ট্রাকচার কোনো কাৰণে সলাব নোৱাৰে। ওকে, তো সেই বস্তুখিনি আমি পঢ়িছিলো। ওকে, তো ইয়াতে যদি আমি চাব যাও, তো ইয়াতে আমাৰ কারেক্ট आंसर হ'ব অপশন এ, ওকে, integral part of the basic structure of the constitution. Okay, next, যদি আমি চাও question number 65, the concept of dual citizenship in the Union of India to the persons of Indian origin belonging to some specified countries was recommended by, তো ইয়াতে কারেক্ট आंसर হ'ব আমাৰ অপশন বি, that is LM Singhvi committee. Okay, next,
question related to fundamental rights, very easy question. Equal opportunity in matters of public employment is guaranteed under which article? Okay, আমি গুটে কিটা আর্টিকেলৰ বিষয়ে ইন ডিটেইলস পঢ়িছিলো ইয়াতে তো বহুত সিম্পল কে দি থোৱা আছে আমি আর্টিকেল 14 15 ক্লজ 1 15 ক্লজ 2 তেনেকে গুটেখিনি পঢ়িছিলো আৰু বাৰে বুলি কৈছিলো মই ক্লাছত যে পাবলিক এমপ্লয়মেন্ট ওকে ইট ইজ অলৱেজ ৰিলেটেড টু আর্টিকেল 16 মানে সরকারি চাকরির কথা যেটি আহিব ইট ইজ অলৱেজ ৰিলেটেড টু আর্টিকেল 16 ওকে তো ইয়াতে আমাৰ কারেক্ট आंसर হ'ব কি অপশন সি ওকে অপশন সি আমাৰ ইয়াতে কারেক্ট आंसर হ'ব ঠিক আছে এটা আর্টিকেল 16 নেক্সট আর্টিকেল 67 এই বস্তুটো বাৰে প্ৰতি কোৱা হৈছিল আনকি এবিলাক বস্তু বহুত ভালকে লিখাই দিয়া হৈছিল ইয়াত কৈছে which of the following fundamental rights are available only to the citizens of India ওকে আমাৰ যিমান বিলাক ফান্ডামেন্টাল রাইটস থাকে তো গুটেই বিলাক ফান্ডামেন্টাল রাইটসে আমাৰ আমি ফৰেনাৰ্ছক নিদো ওকে কিছুমান ফান্ডামেন্টাল রাইটস এনেকুৱা আছে যিবিলাক available only for the Indian citizens okay but কিছুমান fundamental rights এনেকুৱা আছে which are available for the Indian citizen as well as also for the aliens or for the foreigners okay তো বাকি আমাক কৈছে which are available only to the citizens of India okay আমাক কৈছে which are available only to the citizens of India তো এটা কোনবিলাক fundamental rights অকল ইন্ডিয়ান citizens লগত আছে okay যদি আমি চাও ইয়াতে কৈছে right to equality of opportunity in matters of public employment মানে এটো হল আমাৰ আৰ্টিকেল It was article 16 equality before law article 14 okay right to freedom of religion 25 okay right to freedom under article 19 okay 19 নিটো আছে তো ইয়াত যদি মই চাও article 16 and 19 okay সরকারি চাকৰি public employment আৰু freedom under article 19 এই দুটা ফান্ডামেন্টাল রাইট ইট ইজ article 1 article 16 আৰু article 19 ৰ আন্ডাৰত যিকিটা ফান্ডামেন্টাল ৰাইট দি থোৱা আছে সেই কিটা হে available only for the Indian citizen तो याते करेक्ट आंसर की होगा ऑप्शन बी ओके 1 and 4 ओके तो नेक्स्ट टाइम हमारा क्वेश्चन टू सॉल्व ओके इन द इंडियन कॉन्स्टिट्यूशन द मेथड ऑफ इलेक्शन ऑफ द प्रेसिडेंट ऑफ इंडिया इज टेकन फ्रॉम व्हिच कंट्री वेरी इजी क्वेश्चन ओके जेति আমি ক্লাসত পঢ়িছিলো যেতি যিবিলাক প্ৰভিজন এন্ড সোর্সেস আমি ক্লাসত পঢ়িছিলো এখন লিস্ট ডাঙৰকে পঢ়িছিলো যে এইটো প্ৰভিজন আছে আৰু এইবিলাক প্ৰভিজনস আমি কোনখন দেশৰ পৰা লৈছো ওকে তো সেই গুটেখিনি বস্তু আমি এখন লিস্ট ভালকে মুখস্থ কৰিছিলো আৰু তাৰ পৰা এটা আমাৰ কোৱেশ্চন আহি গল হবকে ওকে তো ইয়াতে কারেক্ট आंसर কি হ'ব আয়াৰল্যান্ড প্ৰেসিডেন্সিয়েল ইলেকশন এই কনসেপ্টটো আমি কৰ পৰা লৈছো ফ্ৰম দা কান্ট্ৰি অফ আয়াৰল্যান্ড ওকে নেক্সট আহি গল আসাম একৰ্ড ওকে जो ট্রাই পাৰ্টি আসাম একৰ্ড আছিলে তো তাত যেটো ডেট দিটো আছে কাট অফ ডেট যেটো দি থোৱা আছিলে ফৰ দা ডিটেকশন এন্ড ডিপোর্টেশন অফ ইলিগেল মাইগ্রেন্টস টু আসাম তো এটা কোনটো হ'ব দে ওকে এই বস্তুটো আমি ক্লাসত পঢ়িছিলো যেতিয়া আমি ক্লাসত আসাম একৰ্ডৰ বিষয়ে পঢ়িছিলো ওকে আসাম একৰ্ডৰ বিষয়ে যেতিয়া আমি পঢ়িছিলো তেতিয়া আমি ক্লজ 5 ৰ আন্ডাৰত ওকে আসাম একৰ্ডৰ ক্লজ 5 ৰ আন্ডাৰত আমি এই ডেটটো পঢ়িছিলো তো ইয়াতে কারেক্ট आंसर কি হ'ব আমাৰ অপচন ডি দ্যাট ইজ 24 মাৰ্চ 1971 ওকে নেক্সট কোৱেশ্চন আহিছে বহুত সিম্পল কোৱেশ্চন আহিছে যেতিয়া আমি বড়ো একৰ্ডৰ বিষয়ে পঢ়িছিলো ওকে বড়ো একৰ্ডৰ বিষয়ে পঢ়িছিলো লগতে আমি যেতিয়া আমি 6 শিডিউল ওকে ইন্ডিয়ান কনস্টিটিউশনৰ 6 শিডিউলৰ বিষয়ে পঢ়িছিলো তেতিয়াও আমি কোৱেশ্চনটোৰ বিষয়ে পঢ়িছিলো ওকে ইয়াত কৈছে the four districts under Bodoland Territorial Council are A B C D সাইটা অপশন দি থোৱা আছে তো এটা আমাৰ কারেক্ট आंसर কি হ'ব সব অপশন বি দ্যাট ইজ কোকৰাঝাৰ বাক্সা চিৰাং আৰু ওদালগুৰি ওকে এই কোৱেশ্চনটো এই বস্তুটো আমি দুটা টপিকত আমি পঢ়িছিলো ওকে এটো আমাৰ কমন পৰিছে নেক্সট The Department of Act East Policy Affair under the Government of Assam was set up in तो ইয়াতে কারেক্ট आंसर হ'ব 2017 ওকে এই কোৱেশ্চনটো যিখন আমাৰ ইনষ্টিটিউটৰ পৰা এখন আসামৰ ৰিলেটেড এখন কিতাপ বনোৱা হৈছে ওকে তাতে আপোনালোকৰ আসাম হিষ্ট্ৰি আসাম পলিটি আসাম জিওগ্ৰাফি আসাম ইকনমি এই গোটেইখিনি বস্তু আছে তাতে এই ইনফৰমেশনটো দি থোৱা আছিল ওকে আসাম পলিটি আন্ডাৰ এটা চেপ্টাৰ আছিল এক্ট ইষ্ট পলিচি বুলি ওকে সেই এক্ট ইষ্ট পলিচি আন্ডাৰতে এই কেতিয়া সেটআপ কৰা হৈছিল ওকে অসম গভৰ্ণমেণ্টৰ আন্ডাৰ যিটো এক্ট ইষ্ট পলিচি যিটো ডিপাৰ্টমেন্ট আছে 2017 ত এটো সেটআপ কৰা হৈছিল সেই ইনফৰমেশনটো দি থোৱা আছিল তো সেই বস্তুটো আমাৰ যিখন কিতাপ ওলাইছে ওকে সেই কিতাপখনতে পাব আপোনালোকে ওকে নেক্সট কোৱেশ্চন আহিছে ওকে ওকে এই কোৱেশ্চনটো যদি চাও এই কোৱেশ্চনটো এটা বহুত কমন কোৱেশ্চন ওকে এই কোৱেশ্চনটো সবাই জানে আৰু এই কোৱেশ্চনটো আমাৰ যেটো ডেইলি এমসিকিউ দি থোৱা হয় না ইনষ্টিটিউটৰ পৰা যেটো ডেইলি আপোনাৰ 5টা 10টা 15টা যিকিটা এমসিকিউ দি থাকা হয় তাৰ পৰা এটো কমন পৰিছে ওকে তো এটা কারেক্ট आंसर হ'ব কি আমাৰ অপচন এ
that is Kaladan Multimodal Transit Transport Project. Okay. Next, এই বস্তুটো যেটো আইআর বুলি কব পাৰো বা কারেন্ট অ্যাফেয়ার্স বুলি মই কব পাৰো ওকে এই কোৱেশ্চনটো আমাৰ যেটো ডেইলি এমসিকিউ দিয়া হয় ওকে ডেইলি এমসিকিউ মানে মই কি কব বিচাৰিছো যে আমাৰ ইনষ্টিটিউটৰ পৰা ডেইলি এমসিকিউ কেটামান কারেন্ট অ্যাফেয়ার্সৰ পৰা দিয়া হয় কিছুমান ডেইলি এমসিকিউ কিছুমান স্ট্যাটিক পোরশনৰ পৰা দিয়া হয় ওকে তো তাৰ পৰা কিছুমান বস্তু ওভাৰল্যাপ কৰিছে তো এই কোৱেশ্চনটো যেটো আমাৰ ডেইলি এমসিকিউজ দিটো হয় কারেন্ট অ্যাফেয়ার্সৰ পৰা দিয়া হয় কারেন্ট অ্যাফেয়ার্স সেকশনৰ পৰা ওকে যিখিনি আমাৰ টেকা সাৰে বনাই তো সেইখিনি বস্তু আমি তাৰ পৰা এই কোৱেশ্চনটো কমন পৰিছে ওকে তো ইয়াতে কারেক্ট আনসার কি হ'ব কোন দুখন কান্ট্ৰি কথা কৈছে ডিসপিউটেড টেৰিটৰি হয় দ্যাট ইজ অপশন বি ওকে আৰ্মেনিয়া আজাৰবাইজান ওকে নেক্সট ইয়াতে যদি আমি কোৱেশ্চনটো চাও এটো আসাম আমাৰ হিষ্ট্ৰি পোৰশনৰ পৰা হয় আৰু এইটো আমাৰ যেটো স্ট্যাটিক পোৰশনৰ যিখিনি এমসিকিউ দি থোৱা হয় তাৰ পৰা কমন কৰিছে তো ইয়াতে খুদিছে নৰনাৰায়ণৰ আসল নামটো কি হয় ওকে নৰনাৰায়ণৰ আসল নামটো কি হয় আসল নামটো কি হয় মল্লদেৱ ওকে তো এই বস্তুটো কমন আইছিলে from the daily MCQs from the institute okay next 23 কি বলিছে as a great patron of Satta Hinduism and Ahom king built the Umananda temple okay Umananda temple on the Peacock Island of Guwahati around 1694 AD who was he okay ইয়াতে কারেক্ট আনসারটো হ'ব আমাৰ অপশন সি দ্যাট ইজ গদাধৰ সিংহ তো এই কোৱেশ্চনটো আমাৰ কোৰ পৰা কমন পৰিছে যেটো আমাৰ ডেইলি এমসিকিউ দি থোৱা হয় স্ট্যাটিক পোরশনৰ পৰা কি তাৰ পৰা এইটো আমাৰ কমন পৰিছে নেক্সট Suhummu okay Suhummu was the first Ahom king to adopt a Hindu title indicating a move towards an inclusive polity which Hindu name did he take okay তো ইয়াতে কারেক্ট আনসার কি হ'ব আমাৰ অপশন এ দ্যাট ইজ স্বৰ্গনাৰায়ণ তো এই কোৱেশ্চনটো আমাৰ কমন পৰিছে তো আমাৰ ডেইলি এমসিকিউ দি থোৱা হয় ফ্ৰম দা ইনষ্টিটিউট ওকে next who was the first Assamese to fight against the British তো এটা কারেক্ট আনসার কি হ'ব গংধৰ কোঁৱৰ তো এই বস্তুটো কমন পৰিছে ফ্ৰম দা ডেইলি এমসিকিউ ফ্ৰম দা ইনষ্টিটিউট next A Tale of Nomadic Soul is the English translation of a famous novel by Said Abdul Malik which is that novel okay which is that novel from the following তো ইয়াতে কারেক্ট আনসার হ'ব আমাৰ কি অপশন সি দ্যাট ইজ অঘৰী আত্মাৰ কাহিনী ওকে তো এটো কমন পৰিছে ফ্ৰম দা ডেইলি এমসিকিউজ ফ্ৰম দা ইনষ্টিটিউট নেক্সট which of the following wildlife sanctuary or national park is located in the Assam Arunachal Pradesh border ওকে তো এই কোৱেশ্চনটো কি হয় বহুতৰ কিছুমান ডাউট আছে ওকে বহুতে এই কোৱেশ্চনটো নাম দাফা বুলিও ভাবি আছে ওকে কিছুমানে ইয়াতে সোনাই ৰূপাই বুলিও ভাবি আছে তো ইয়াৰে কারেক্ট আনসার হ'ব সোনাই ৰূপাই ওয়াইল্ডলাইফ সেঞ্চুৰী হ'ব যদি মেপখন ভালকে চাই এটা গম পাব যে আসাম অৰুণাচল প্ৰদেশ বৰ্ডাৰ সোনাই ৰূপাই ওয়াইল্ডলাইফ সেঞ্চুৰী আছে আৰু এই কোৱেশ্চনটো ওকে ইন্টারেস্টিংলি এই কোৱেশ্চনটো কোপৰা কমন পৰিছে ফ্ৰম দা ডেইলি এমসিকিউ ফ্ৰম দা ইনষ্টিটিউট ওকে next which pair of extremely located Indian cities is connected by the east west corridor তো এই কোৱেশ্চনটো কমন পৰিছে ফ্ৰম দা ডেইলি এমসিকিউজ ওকে ইয়াৰে কারেক্ট আনসার হ'ব অপশন এ next when was Assam detached from the Bengal presidency and was made a separate chief commissionership okay তো ইয়াৰে কারেক্ট আনসার হ'ব আমাৰ অপশন সি দ্যাট ইজ 1874 আৰু এই কোৱেশ্চনটো আমাৰ কমন পৰিছে ফ্ৰম দা ডেইলি এমসিকিউজ ফ্ৰম দা ইনষ্টিটিউট next which freedom fighter is known as the Nightingale of India okay এটা এটা বহুত ইজি কোৱেশ্চন হয় okay সকলোৱে জানে okay সকলো ইজি হলো পৰীক্ষাটো আহিছে okay তো ইয়াৰে যেটো কারেক্ট আনসার হয় অপশন সি দ্যাট ইজ সৰোজিনী নাইডু হয় ওকে আৰু এই যেটো কোৱেশ্চন আহিছে আমাৰ যেটো ইনষ্টিটিউটৰ পৰা যেটো ডেইলি এমসিকিউ দিয়া হয় তো সেই ডেইলি এমসিকিউৰ পৰা এই কোৱেশ্চনটো কমন পৰিছে ওকে নেক্সট who was the first speaker of Lok Sabha of the Indian Parliament okay জিভি মাভলাংকাৰ এটো অলৰেডি মই এবাৰ কৈছিলো ওকে আৰু এই কোৱেশ্চনটো আমাৰ যেটো ডেইলি এমসিকিউজ হয় তাৰ পৰাও কমন পৰিছে নেক্সট the two UNESCO World Heritage Site in Assam are okay এটো কৈছে ইয়াৰে কারেক্ট আনসার হ'ব আমাৰ অপশন বি দ্যাট ইজ কাজিৰঙা ন্যাশনাল পাৰ্ক এন্ড মানস ন্যাশনাল পাৰ্ক ওকে 1985 ত এই ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইটৰ টেগটো পাইছিলে আৰু এই কোৱেশ্চনটো আমাৰ যে ডেইলি এমসিকিউজ আছে ইনষ্টিটিউটৰ পৰা যে ডেইলি এমসিকিউ আছে তাৰ পৰা আমাৰ এই বস্তুটো কমন পৰিছে নেক্সট একদম বহুত ইজি কোৱেশ্চন কৰিছে আসাম জিওগ্ৰাফিৰ পৰা
which among the following is the state free of Assam? Okay, ইয়াতে কারেক্ট आंसर আছে হলং। ওকে, ইয়াৰ কারেক্ট आंसर আছে হলং। তো এই কোৱেশ্চনটো আমাৰ যেটো ডেইলি এমসিকিউ আছে ফ্ৰম দ্য ইনষ্টিটিউট তাৰ পৰা এই বস্তুটো কমন কৰিছে। ওকে, বা যদিও প্ৰথমতে কৈছিল যে পলিটি আইআৰ আৰু কাৰেন্ট এফেয়াৰ্স টপিকখিনি ডিসকাস কৰিম, বাট কারেন্ট এফেয়ার্স বুলি ক'লেও মই জিকে যিখিনি টপিক আহিছে, ওকে, যিখিনি আমাৰ ডেইলি এমসিকিউৰ পৰা কমন কৰিছে এই বস্তুখিনি মই ইয়াতে ইনক্লুড কৰি দিছো। ওকে, নেক্সট ইয়াতে এটা কোৱেশ্চন আছিল, ওকে, কালি আমাৰ পৰা অলপমান মিস্টেক হৈ গৈছিল। তো কোৱেশ্চন অফ 54, ওকে, লেফটেনেন্ট কমান্ডাৰ মিছ কৰবী গগৈ ইজ ইণ্ডিয়াছ ফাৰ্ষ্ট women navy officer to be posted as a defense attaché in a foreign country. Okay, what is her basic expertise? तो याते correct answer होगा हमारा option D. Okay, that is warship construction and maintenance. ठीक है से? तो এতিয়া আমি চালো যে যিখিনি কোৱেশ্চন আহিছে, ওকে, বহুতখিনি কোৱেশ্চন মই ইয়াতে অলৰেডি মই ডিসকাস কৰিছো কিছুমান কোৱেশ্চন, আৰু মই যিখিনি ডিসকাস কৰিছো সেইখিনি অকল ইণ্ডিয়ান পলিটি বা আৰু লগতে আসাম পলিটি আইআৰ আৰু জিকে যিখিনি পৰ্চন আছে সেইখিনি বস্তু মই ইয়াতে আপোনালোকক কৈছো। ওকে, তাৰ উপৰিও আমাৰ বেলেগ বেলেগ ফেকাল্টিয়ে, ওকে, বেলেগ বেলেগ ফেকাল্টিয়ে তেখেতসকলৰ যিখিনি পৰ্চন আছে সেইখিনি বিষয়ে আপোনালোকক ক'ব, আৰু তেখেতসকলে যিখিনি নোটছ প্ৰভাইড কৰিছিলে বা তেখেতসকলে যিখিনি ৰেফাৰেন্স দিছিলে তাৰ পৰা কেনেকৈ কমন কৰিছে সেইখিনি বস্তুৰ বিষয়ে আপোনালোকক জনাব। ঠিক আছে, আৰু আমাৰ জাস্ট মই এটা এক্সট্ৰা ইনফৰমেশ্যন কৈ আছো, আমাৰ যিটো মেইনছৰ যিটো বেচ ষ্টাৰ্ট হ'ব সেই মেইনছৰ বেচটো আমাৰ আৰম্ভ হ'ব ফ্ৰম 22 অক্টোবৰ 2021। ওকে, তো যোনে ভাবিছে ইয়াতে মেইনছৰ কাৰণে ল'ম আহিম বুলি, তো তেখেতসকলে আমাৰ ইয়াতে বিফৰ 22 অক্টোবৰ আহিব পাৰে। ওকে, তো যদি আপোনালোকক অধিক ইনফৰমেশ্যন লাগে তেতিয়াহ'লে আপোনালোকে আমাৰ ফোন নম্বৰ আছে 8638391721, এই নম্বৰটো আপোনালোকে কল কৰিব পাৰে। আৰু যদি আপোনালোকৰ কিবা ডাউট থাকে ৰিগাৰ্ডিং দ্য এনসাৰ কি, বা যদি কিবা এনালাইসিস আৰু লাগে তেতিয়াহ'লে আপোনালোকে আমাক কমেন্ট সেকশনত জনাব, তো আমি আৰু এলাবৰেটলি আপোনালোকক ইয়াৰ বিষয়ে জনাবলৈ আমি অতি সুখী হ'ম। থেংক ইউ।